স্বাধীনতাৰ ৭৫ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা কেইটামান অঞ্চল দেখুৱাম আজি যিসমূহ দৃশ্য দেখিলে আপুনি সহজেই অনুমান কৰিব পাৰিব চৰকাৰে ঢাকঢোল পিটি থকা উন্নয়ন প্ৰকৃততে হৈছে নে নাই। দৃশ্য ১ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ শিলডুবি। কপিলী নৈত বিপদ সংকুল যাতায়াত ছাত্ৰ ছাত্ৰীৰ মৰণত শৰণ দি নাৱেৰে ছাত্ৰ ছাত্ৰী কপিলী নৈ পাৰাপাৰ হোৱা দৃশ্যই বুকু কঁপাই তুলিছে বহুতৰে। ইফালে একাংশ নাৱৰীয়াই বহন ক্ষমতাতকৈ অধিক সংখ্যক ছাত্ৰ ছাত্ৰী নাৱেৰে পাৰাপাৰ কৰোৱাত বাধা আৰোপ কৰাৰ বাবেই এই স্থানত সৃষ্টি হয় উত্তেজনাৰ। ছাত্ৰ ছাত্ৰীক শিলডুবি নদীঘাটৰ নিবিদা লাভ কৰা মহলদাৰে প্ৰহাৰ কৰাৰো অভিযোগ একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকৰ। ষ্টুডেণ্ট বিলাকৰ টাইম হৈছিলে, ষ্টুডেণ্ট আহিছে। আমাৰ শিলডুবি হাই স্কুলৰ পৰা ষ্টুডেণ্ট হিপাৰৰ ল'ৰা ছোৱালী হয়, হোজাইত গৈ আছে, হোজাই ডিষ্ট্ৰিক্টলৈ। তেতিয়া তেওঁলোকে নাৱত কেপাচিটি আছে ৩০-৩৫ জনৰ, তেওঁলোকে উঠিছে ৪০-৪৫ জন। মোৰ মাঝিয়ে কৈছে যে 10 জন নামি যা, ল'ব নোৱাৰোঁ ইমান মানুহ। কৈছোঁ যে নামি যা নানামে। তেতিয়া মই এটা আচাৰি লৈছোঁ মানে ভয় দেখুৱাবলৈ। ইফালে দৃশ্যপট ২ ডবকাৰ চাংমাজি গাঁৱৰ নিশাৰী নৈৰ দৃশ্য। বিপদ সংকুল যাতায়াতৰে নদী পাৰাপাৰ কণ শিক্ষাৰ্থী। প্ৰতিদিনে এনেদৰে মৰণক শৰণ দি এখন টুলুঙা নাৱেৰে নদী পাৰ হয় কণ ছাত্ৰ ছাত্ৰীয়ে। চৰকাৰ আহিছে আৰু গৈছে, কিন্তু নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি হৈ ৰৈছে। পূৰ্বে চাংমাজি আৰু চাৰ্লাক গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই নৈখনত নিৰ্মাণ কৰিছিল এখন বাঁহৰ দলং। সেয়াও উটুৱাই নিলে বানে। এতিয়া এনেদৰেই বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীলৈকে প্ৰতিজনেই। প্ৰতিটো মুহূৰ্ততে ভয় শংকাৰে পাৰাপাৰ হ'বলগীয়া হৈছে নিশাৰী নৈ। শীঘ্ৰেই চৰকাৰক এখন দলং নিৰ্মাণৰ আহ্বান স্থানীয় ৰাইজৰ। তেওঁ প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজিৰ দিনলৈকে আমাৰ চাংমাজি আৰু চাৰ্লক যি সংযোগী যি নদী মানে ওপৰেদি এখন বাঁহৰ দলং আছিলে, বেচৰকাৰী সংস্থাই এখন দলং বাঁহৰ মানে এখন দলং দিয়া হৈছিলে, সেইখনো এইবাৰ বানপানীয়ে উটুৱাই লৈ গৈছে। কিহৰ ভিত্তিত এতিয়ালৈকে আমাৰ বিধায়ক মহোদয়ে যেন আজিৰ দিনলৈকে মানে আমাৰ এই দলংখন দিব পৰা নাই, প্ৰতিশ্ৰুতি হৈ থাকিল। এইসমূহ বিপদ সংকুল যাতায়াতৰ দৃশ্য দেখিলে আপুনি কি ক'ব? আচলতে উন্নয়ন হৈছে কাৰ বাবে? এফালে ৰাস্তা ঘাট আৰু দলং নিৰ্মাণেৰে ৰাজ্যৰ ব্যাপক উন্নয়ন সধা বুলি দাবী কৰি আহিছে ৰাজ্য চৰকাৰখনে। তাৰ বিপৰীতে এইসমূহ দৃশ্যই কি সূচায়? ডবকাৰ পৰা ইছমাইল আলী আৰু খেৰণীৰ পৰা জয়ৰাম কাঠাৰ NKTV+।